নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ৰ মাধ্যমেৰে আমি আলোচনা কৰিম FY UGPৰ ফাৰ্ষ্ট ছেমিষ্টাৰ VSC ছাবজেক্ট অৰ্থাৎ ভেলু এড কৰ্ছৰ পেপাৰ ইনভাইৰনমেণ্টেল ষ্টাডিজৰ কুৱেশ্যন পেপাৰ সলিউশ্যন সম্পৰ্কে। আপোনালোকে নিশ্চয় গম পায় ইয়াৰে আপোনালোকৰ 30 মাৰ্কৰ কুৱেশ্যন থাকিব, য'ত আপোনালোকে 12 পাব লাগিব 5 মাৰ্কৰ কাৰণে। এইখন কুৱেশ্যন পেপাৰ আছিলে 2024 যোৱা বছৰৰ ইনভাইৰনমেণ্টেল ষ্টাডিজ VSCৰ কুৱেশ্যন পেপাৰ। আপোনালোকৰ টোটেল টাইম দিয়া থাকিব 1.5 ঘণ্টা আৰু কুৱেশ্যন থাকিব 30 মাৰ্কৰ। প্ৰথম কুৱেশ্যন আছিলে আপোনালোকৰ যে শুদ্ধ উত্তৰটো বাছি উলিওৱা। যিকোনো 5টা আপোনাৰ কুৱেশ্যন দিয়া থাকিব, 5টাই আপোনালোকৰ কৰিব লাগিব। এই নম্বৰটো দিয়া আছিলে যে তলত উল্লেখ কৰা কোনটো নৱীকৰণযোগ্য সম্পদ। আমি জানো সম্পদ দুই প্ৰকাৰৰ থাকে, নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদ। যেনে নৱীকৰণযোগ্য সম্পদ যিবিলাক সম্পদ আমি এবাৰ ব্যৱহাৰ কৰাৰ পিছত আকৌ ব্যৱহাৰ কৰিব পাৰি, ই কেতিয়াও শেষ হৈ যাব নোৱাৰে। আনহাতে অনৱীকৰণযোগ্য এনে কিছুমান সম্পদ যিবোৰ সম্পদ আমি এবাৰ ব্যৱহাৰ কৰিলে শেষ হৈ যায়, যেনে কয়লা। ইয়াতে কোৱা হৈছে নৱীকৰণযোগ্য সম্পদ তলৰ কোনটো নৱীকৰণযোগ্য সম্পদ, অৰ্থাৎ যিটো শেষ হৈ নাযায়, বাৰে বাৰে ব্যৱহাৰ কৰিব পাৰি। প্ৰথমটো আছিলে আপোনালোকৰ জীৱাশ্ম ইন্ধন। ইন্ধনটো শেষ হৈ যায় যিহেতু, গতিকে এইটো নহ'ব। নেক্সট আছিলে সৌৰশক্তি, ছলাৰ এনাৰ্জি। তৃতীয়তে আছিলে কয়লা আৰু 4 নম্বৰত আছিলে প্ৰাকৃতিক গেছ। গতিকে এইখিনি আপোনালোকৰ কাৰেক্ট এনচাৰ হ'ব সৌৰশক্তি, কাৰণ কয়লাও শেষ হৈ যায় আৰু প্ৰাকৃতিক গেছো শেষ হৈ যায়। কোনটো শেষ হৈ নাযায় সেইটো হৈছে সৌৰশক্তি বা ছলাৰ এনাৰ্জি। গতিকে এইটো হ'ব কাৰেক্ট। এতিয়া আমি নেক্সট কুৱেশ্যন লৈ আহিছোঁ, 2 নম্বৰ। তলত উল্লেখিত কোনটো উৎপাদকৰ উদাহৰণ নহয়। এই নম্বৰত আছিলে সেউজীয়া উদ্ভিদ, দ্বিতীয়তে শেলাই আৰু তৃতীয়তে আছিলে বেক্টেৰিয়া আৰু 4 নম্বৰত ভেঁকুৰ। কাৰেক্ট এনচাৰ হ'ব আপোনালোকৰ অপশ্যন 4 ভেঁকুৰ। নেক্সট C নম্বৰ, বন্যজীৱ সংৰক্ষণ আইন ভাৰতবৰ্ষত কোন চনত বলৱৎ কৰা হৈছিল। ডাইৰেক্ট আপোনালোকৰ অপশ্যন কেইটা চাব নালাগে, জাষ্ট আপোনালোকে চনটো সদায় মনত ৰাখিব যে বন্যজীৱ সংৰক্ষণ আইন ভাৰতবৰ্ষত আপোনালোকৰ 1972 চনত বলৱৎ কৰা হৈছিল। কাৰেক্ট এনচাৰ হ'ব 1972 অপশ্যন 3। তাৰপিছতে নেক্সট কুৱেশ্যন D নম্বৰটো আছিলে তলত উল্লেখিত কোনটো পৰিস্থিতি তন্ত্ৰৰ অজৈৱিক উপাদান নহয়। আপোনালোকৰ প্ৰথম আছিলে পানী, দ্বিতীয়তে আছে গেছ, তৃতীয় নম্বৰ পোহৰ, 4 নম্বৰ সেউজীয়া উদ্ভিদ। D নম্বৰ কাৰেক্ট এনচাৰ অপশ্যন 4 সেউজীয়া উদ্ভিদ। এইটো হ'ব কাৰেক্ট এনচাৰ। নেক্সট আছিলে E নম্বৰ, তলত উল্লেখিত কোনটো সেউজগৃহ গেছ নহয়। আপোনালোকৰ E নম্বৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন 4 অৰ্থাৎ কাৰ্বন মনক্সাইড। ইয়াৰ বিষয়ে আপোনালোকে তথ্য ভালকৈ জানি ল'ব এইটো E নম্বৰটো। তাৰপিছতে নেক্সট কুৱেশ্যন, নেক্সট 2 নম্বৰ কুৱেশ্যনটো আছিলে যে তলত দিয়া প্ৰশ্নকেইটাৰ যিকোনো 5টাৰ উত্তৰ চমুকৈ লিখা। এই নম্বৰত আছিলে খাদ্য শৃংখল কি? হোৱাট ইজ ফুড চেইন? আপোনালোকৰ এনচাৰটো হ'ব খাদ্য শৃংখল বুলিলে পৰিস্থিতি তন্ত্ৰত এক জীৱৰ পৰা আন জীৱলৈ খাদ্য আৰু শক্তিৰ স্থানান্তৰৰ ধাৰাবাহিক প্ৰক্ৰিয়াক বুজায়। যেনে সিংহ বা বাঘে হৰিণক খায় বা খাদ্য হিচাপে গ্ৰহণ কৰে, আকৌ হৰিণে ঘাঁহ খায়, অৰ্থাৎ ঘাঁহক হৰিণে খাদ্য হিচাপে গ্ৰহণ কৰে। গতিকে ছিষ্টেমটো এনেকুৱা ধৰণৰ, যি এটা ছিষ্টেম, এই ছিষ্টেমকে খাদ্য শৃংখল কোৱা হয়। তাৰপিছতে B নম্বৰ কুৱেশ্যন, দুটা অনৱীকৰণযোগ্য সম্পদৰ নাম লিখা। দুটা অনৱীকৰণযোগ্যৰ নাম হৈছে আপোনালোকৰ কয়লা, প্ৰথমে লিখিব পাৰে। ইয়াৰ পৰা আপোনালোকে লিখিব পাৰিব, যিহেতু কুৱেশ্যন নম্বৰ 1ৰ A দিয়া আছিলে, তাৰ পৰা লিখিব পাৰিব। দুটা লিখিলে হ'ল কয়লা আৰু খনিজ তেল। আপোনালোকৰ নেক্সট কুৱেশ্যন C নম্বৰ, ইক'লজিকেল অনুক্ৰম কি? ইক'লজিকেল অনুক্ৰম বুলিলে কোনো এটা অঞ্চলত সময়ৰ লগে লগে জীৱসমূহৰ ক্ৰমাগত পৰিৱৰ্তন আৰু বিকাশৰ প্ৰক্ৰিয়াক বুজায়। তাৰপিছতে অপশ্যন D নম্বৰ কুৱেশ্যন, 4টা প্ৰাথমিক বায়ু প্ৰদূষকৰ নাম লিখা। প্ৰথম আপোনালোকৰ 4টা প্ৰাথমিক বায়ু প্ৰদূষকৰ নাম হৈছে কাৰ্বন মনক্সাইড, ছালফাৰ ডাইঅক্সাইড,
নাইট্ৰজেন অক্সাইড আৰু ধূলিকণা। এই চাৰিটা আপোনালোকে লিখিব পাৰে। নেক্সট কুৱেশ্যন আছিলে ই নম্বৰ, শব্দ প্ৰদূষণ ৰোধৰ বাবে ল'ব লগা দুটা ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰা। শব্দ প্ৰদূষণ ৰোধ কৰাৰ কাৰণে দুটা ব্যৱস্থা হৈছে অনাৱশ্যক হৰ্ণ আৰু লাউড স্পীকাৰ ব্যৱহাৰ নিষিদ্ধ কৰা, অৰ্থাৎ যধে মধে গাড়ীত বা বাইকৰ হৰ্ণটো নিদিয়াৰ কথা কোৱা হৈছে। দ্বিতীয়তে আছে গছ-গছনি ৰোপণ কৰি শব্দ শোষণ কৰা। তাৰপিছতে আপোনালোকৰ নেক্সট কুৱেশ্যন এফ নম্বৰ, বিয়োজকবোৰ কি? বিয়োজক বুলিলে মৃত উদ্ভিদ আৰু প্ৰাণীৰ অৱশিষ্ট ভাঙি সৰল পদাৰ্থত পৰিণত কৰা জীৱসমূহক বুজায়। উদাহৰণ বেক্টেৰিয়া, ফাংগাছ আদি। তাৰপিছতে নেক্সট জি নম্বৰ, প্ৰাকৃতিক আৰু কৃত্ৰিম পৰিস্থিতিতন্ত্ৰৰ পাৰ্থক্য উল্লেখ কৰা। পাৰ্থক্যখিনি দিয়া আছে চাব। প্ৰাকৃতিক আৰু কৃত্ৰিম পৰিস্থিতিতন্ত্ৰৰ পাৰ্থক্যসমূহ হ'ল প্ৰাকৃতিক পৰিস্থিতিতন্ত্ৰ কৃত্ৰিম পৰিস্থিতিতন্ত্ৰ স্বাভাৱিকভাৱে সৃষ্টি হয়, মানুহে সৃষ্টি কৰে। অৰ্থাৎ প্ৰাকৃতিক পৰিস্থিতিতন্ত্ৰ স্বাভাৱিকভাৱে হয়, আনহাতে কৃত্ৰিম পৰিস্থিতিতন্ত্ৰ কি কৰে? মানুহে সৃষ্টি কৰে। এইটো আছিলে প্ৰথম। দ্বিতীয়তে আছে নিজে নিজে নিয়ন্ত্ৰিত, অৰ্থাৎ প্ৰাকৃতিক পৰিস্থিতিতন্ত্ৰ নিজে নিজে নিয়ন্ত্ৰিত হৈ থাকে, আনহাতে কৃত্ৰিম পৰিস্থিতিতন্ত্ৰ মানুহৰ তত্ত্বাৱধান লাগে। উদাহৰণ দিয়া হৈছে বন, নদী উদাহৰণ। এটা উদাহৰণ অৰ্থাৎ প্ৰাকৃতিক পৰিস্থিতিতন্ত্ৰৰ উদাহৰণটো হ'ব বন, নদী। এই দুটা লিখিলে হ'ব। আনহাতে কৃত্ৰিম পৰিস্থিতিতন্ত্ৰৰ বাগিচা এটা দিয়া হৈছে একুৱেৰিয়াম, এই দুটা, বা আপোনালোকে ইচ্ছা কৰিলে আৰু দিব পাৰে। তাৰপিছতে নেক্সট কুৱেশ্যন এইচ নম্বৰটো আছিলে কিয় প্ৰট'কলৰ ওপৰত এটি চমুটকা লিখা। এইটো খুবেই ইম্পৰ্টেণ্ট হয়। কিয় প্ৰট'কল কি হয় বা কিমান চনত বলবৎ কৰা হৈছিল, এইটো ইম্পৰ্টেণ্ট হয়। কিয় প্ৰট'কল হৈছে এক আন্তঃৰাষ্ট্ৰীয় চুক্তি যাৰ উদ্দেশ্য হৈছে গ্ৰীণ হাউচ গেছৰ নিঃসৰণ হ্ৰাস কৰি বিশ্ব উষ্ণায়ন নিয়ন্ত্ৰণ কৰা। তাৰপিছতে নেক্সট কুৱেশ্যন আই নম্বৰটো আছিলে বহনক্ষম উন্নয়ন বুলিলে কি বুজা। এইটো আপোনালোকৰ ভেৰি ইম্পৰ্টেণ্ট হয়, বহনক্ষম উন্নয়ন। বহনক্ষম উন্নয়ন মানে হৈছে বৰ্তমান প্ৰজন্মৰ প্ৰয়োজন পূৰণ কৰি ভৱিষ্যত প্ৰজন্মৰ প্ৰয়োজন ক্ষতিগ্ৰস্ত নকৰা উন্নয়নক বহনক্ষম উন্নয়ন বোলে। তাৰপিছতে নেক্সট কুৱেশ্যন যে নম্বৰটো আছিলে ঔদ্যোগিক আৱৰ্জনাৰ প্ৰভাৱৰ বিষয়ে লিখা। বিভিন্ন ধৰণৰ প্ৰভাৱ পৰে ঔদ্যোগিক আৱৰ্জনাৰ ফলত। আপোনালোকে লংভাৱে লিখিব। জাষ্ট ইয়াতে চাৰিটা টপিক দিয়া হৈছে। প্ৰথমটো চাব, মাটি, পানী আৰু বায়ু প্ৰদূষণ হয়। দ্বিতীয়তে আছে মানুহৰ স্বাস্থ্যৰ ক্ষতি হয়। দ্বিতীয়তে মানুহৰ স্বাস্থ্যৰ ক্ষতি হয়। কেনেকৈ ক্ষতি হয়? যিহেতু বায়ু প্ৰদূষণ হয়, বায়ুত বিভিন্ন ধৰণৰ গেছ মিহলি থাকে বা বায়ু নষ্ট কৰে, সেই ক্ষেত্ৰত মানুহৰ স্বাস্থ্যৰ ক্ষতি হয়, বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হয়। তৃতীয়তে আছে জলজীৱৰ মৃত্যু হয়। চতুৰ্থতে আছে পৰিস্থিতিতন্ত্ৰৰ ভাৰসাম্য নষ্ট হয়। নেক্সট কুৱেশ্যন 3 নম্বৰ। 3 নম্বৰটো আপোনালোকৰ দিয়া আছিলে তলত দিয়া প্ৰশ্নবোৰৰ যিকোনো তিনিটাৰ উত্তৰ দিয়া। 5 মাৰ্কৰ, গোটেইখিনি অলপ বহলাই লিখিব লাগিব। পৰিৱেশ অধ্যয়নৰ অৰ্থ আৰু গুৰুত্ব সম্পৰ্কে আলোচনা কৰা। প্ৰথমে আপোনালোকে পৰিৱেশ অধ্যয়নৰ অৰ্থখিনি বুজি ল'ব। পৰিৱেশ অধ্যয়ন বুলিলে মানুহ আৰু প্ৰাকৃতিক পৰিৱেশ যেনে মাটি, পানী, বায়ু, উদ্ভিদ আৰু প্ৰাণী আদিৰ মাজত থকা পাৰস্পৰিক সম্পৰ্কৰ বিজ্ঞানসন্মত অধ্যয়নক বুজায়। ইয়াত পৰিৱেশ সংৰক্ষণ, প্ৰদূষণ, সম্পদ, লগতে ইয়াৰ কাৰণসমূহৰ লগতে ইয়াৰ চলুচন অৰ্থাৎ ব্যৱস্থাপনা আদি বিষয়ত অন্তৰ্ভুক্ত। এতিয়া আমি জানিম পৰিৱেশ অধ্যয়নৰ গুৰুত্ব সম্পৰ্কে। গুৰুত্বখিনি প্ৰথমে আছে পৰিৱেশ সংৰক্ষণৰ বিষয়ে সচেতনতা সৃষ্টি কৰে। দ্বিতীয়তে প্ৰাকৃতিক সম্পদৰ সঠিক ব্যৱহাৰ শিকায়। তৃতীয়তে আছে পৰিৱেশ প্ৰদূষণ ৰোধত সহায় কৰে। চতুৰ্থতে টেকসই উন্নয়ন নিশ্চিত কৰে বা উন্নয়ন নিশ্চিত কৰে। পঞ্চমত মানৱ জীৱনৰ গুণগত মান উন্নত কৰে। বি নম্বৰত কুৱেশ্যনটো আছিলে যে পানী প্ৰদূষণৰ কাৰণ আৰু ইয়াৰ প্ৰভাৱসমূহ আলোচনা কৰা। পানী বিভিন্ন কাৰণে প্ৰদূষিত হয়। নদীত গা ধুলে পানী প্ৰদূষণ হয়। তাৰপিছতে
যেতিয়া খেতি-বাতি কৰা হয়, খেতি-বাতিত পানী থাকিলে যেনেকুৱা চাইনেছ, শালিধান আদি যেতিয়া পানী দিয়া হয়, তেতিয়া ফল বা ধান খেতিসমূহ ভাল হোৱাৰ কাৰণে খেতিত বিভিন্ন ধৰণৰ ঔষধ দিয়া হয়, যাৰ ফলত পানী প্ৰদূষণ হয়। এইখিনি হৈছে সাধাৰণ উদাহৰণ। পানী প্ৰদূষণৰ বিভিন্ন কাৰণ আছে। 5টা কাৰণ দিয়া হৈছে। প্ৰথমটো আছিলে শিল্প কাৰখানাৰ বিষাক্ত বৰ্জ্য পানীটো পেলোৱা। দ্বিতীয়তে আছে গৃহস্থালীৰ নলা পানী নদীত নিঃসৰণ। তৃতীয়তে কৃষি ক্ষেত্ৰত ব্যৱহাৰ ৰাসায়নিক সাৰ আৰু কীটনাশক। চতুৰ্থতে আছে তেল নিঃসৰণ, অইল স্পিল। পঞ্চমত আছে মৃতদেহ বা আৱৰ্জনা পানীত পেলোৱা। এতিয়া আমি জানিম পানী প্ৰদূষণৰ প্ৰভাৱ। প্ৰথমটো আছিলে পানীৰ জীৱৰ মৃত্যু। দ্বিতীয়তে আছে পানী পানযোগ্য নোহোৱা হয়। তাৰপিছতে কলেৰা, ডায়েৰিয়া আদি ৰোগ বৃদ্ধি হয়। 4 নম্বৰত আছে পৰিস্থিতিতন্ত্ৰৰ ভাৰসাম্য নষ্ট। তাৰপিছতে নেক্সট কুৱেশ্যন লৈ আহিছোঁ আমি। চি নম্বৰটো এটা পৰিস্থিতিতন্ত্ৰত হোৱা শক্তিৰ প্ৰৱাহ বৰ্ণনা কৰা। আপোনালোকে চাব পৰিস্থিতিতন্ত্ৰৰ শক্তিৰ প্ৰৱাহ সূৰ্যৰ পৰা আৰম্ভ হয়। শক্তিৰ প্ৰৱাহৰ ধাপসমূহ উৎপাদক, প্ৰাথমিক উপভোক্তা, দ্বিতীয় উপভোক্তা, বিয়োজক। এইখিনি আপোনালোকে নিজে চাই ল'ব। নেক্সট কুৱেশ্যন আছিলে 2 নম্বৰটো গোলকীয় উত্তাপ বৃদ্ধিৰ কাৰণসমূহ আৰু পৰিৱেশৰ ওপৰত ইয়াৰ প্ৰভাৱ বৰ্ণনা কৰা। প্ৰথমে গোলকীয় উত্তাপ বৃদ্ধিৰ কাৰণ হৈছে জীৱাশ্ম ইন্ধনৰ অধিক ব্যৱহাৰ, বন নিধন, গ্ৰীণহাউচ গেছ বৃদ্ধি, শিল্পায়ন আৰু নগৰীকৰণ। পঞ্চমত যান-বাহনৰ ধোঁৱা। তাৰপিছতে আছিলে আপোনালোকৰ ইয়াৰ প্ৰভাৱ অৰ্থাৎ পৰিৱেশৰ ওপৰত প্ৰভাৱ। প্ৰথমে চাব বৰফ গলি সাগৰৰ পানীৰ স্তৰ বৃদ্ধি। দ্বিতীয়তে আছে জলবায়ু পৰিৱৰ্তন, প্ৰাকৃতিক দুৰ্যোগ বৃদ্ধি, কৃষি ব্যৱস্থাত ক্ষতি, জৈৱ বৈচিত্ৰ্য হ্ৰাস। নেক্সট কুৱেশ্যন আছিলে ই নম্বৰটো বন সংৰক্ষণ আইনৰ ওপৰত এটি চমুটকা লিখা। আপোনালোকে অলপ বহলাই লিখিব। বন সংৰক্ষণ আইন 1980 চনত ভাৰত চৰকাৰে প্ৰৱৰ্তন কৰে। ইয়াৰ মূল উদ্দেশ্য হৈছে বন নিধন ৰোধ কৰা, বনভূমি সংৰক্ষণ কৰা, পৰিৱেশ ভাৰসাম্য ৰক্ষা কৰা। এই আইনৰ অধীনত চৰকাৰৰ অনুমতি নোহোৱাকৈ বনভূমি অন্য কামত ব্যৱহাৰ নিষিদ্ধ, যিটো আজিকালি বৰ্তমানলৈকেও চলি আছে। তাৰপিছতে নেক্সট কুৱেশ্যন তথা শেষৰটো কুৱেশ্যন আছিলে উপযুক্ত উদাহৰণসহ খাদ্যজালৰ বিষয়ে আলোচনা কৰা। খাদ্যজাল বুলিলে একাধিক খাদ্য শৃংখল একেলগ হৈ গঠন কৰা জটিল খাদ্য সম্পৰ্কক বুজায়। ইয়াৰ আগতে আলোচনা কৰা হৈছে এইটো ভিডিঅ'তে। যেনে আপোনালোকে চাব বাঘ, হৰিণ, ঘাঁহ, যিটো অলপ আগতে বুজাই দিছোঁ। তাৰপিছতে এইটো আছে একেধৰণে চৰাই পোকক খায়, আকৌ পোকে আকৌ ঘাঁহক খায়। এইখিনি আপোনালোকৰ এনেকুৱা ধৰণে এটা ছিষ্টেমত চলে, যাক আমি খাদ্যজাল বুলি ক'ব পাৰোঁ। এইবাৰ আমি এতিয়া এই খাদ্য শৃংখল একেলগ হৈ খাদ্যজাল গঠন কৰে, এইখিনি কেনেধৰণে হয় বা ইয়াৰ গুৰুত্ব সম্পৰ্কে জানিম। প্ৰথমটো পৰিস্থিতিতন্ত্ৰৰ স্থিৰতা ৰক্ষা কৰে। দ্বিতীয়তে জৈৱ বৈচিত্ৰ্য সংৰক্ষণ কৰে। তৃতীয়তে শক্তিৰ সঠিক প্ৰৱাহ নিশ্চিত কৰে। এইখিনি আছিলে আপোনালোকৰ ভিডিঅ'। গতিকে ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।